हेलो एवरीवन वेलकम बैक टू माय चैनल पिनाकी शर्मा। आज আকৌ এটি অন্য ভিডিঅ'ৰ সৈতে আজি বেলেগ ভিডিঅ' নহয়, আজি মই ৰেচিপি ভিডিঅ' এটা লৈ আহিছোঁ। ঠেকুৱা পিঠা সকলোৱে জানে ছট পূজাত যে বনাই খাবলৈ খুব ধুনীয়া হয়। মই এইটো হেলদি ৱেতে বনাম। গোটেইকেইটা ইনগ্ৰেডিয়েণ্টছে মই ময়দা ব্যৱহাৰ নকৰোঁ। মই আটা গুড়ি আৰু চুজিৰে বনাম। আপোনালোকক মই দেখাই দিছোঁ কি কি ইনগ্ৰেডিয়েণ্টছ দি পিনে মই বনাম। আহক তেন্তে চাওঁ ভিডিঅ'টো শেষলৈকে চাব হা। ফাৰ্ষ্টতে লৈছোঁ মই আটা গুড়ি এবাটি, চুজি এবাটি আৰু ইয়া নিমখটো লাগেই মিঠাত বেলেঞ্চ হয় তেতিয়া। আৰু ফ্লেভাৰৰ কাৰণে ৰাখিছোঁ মই ইলাচি চপ আৰু কালজিৰা কেইটামান আৰু ঘি আৰু ইয়া নাৰিকলৰ সৰুকৈ নাৰিকলখিনি কাটি লৈছোঁ। আপোনালোকে গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰিও ল'ব পাৰে। মই এনেকৈ সৰুকৈ কাটি লৈছোঁ। পিঠাটো খুব প্ৰথমৰ পৰা আপোনালোকে ধ্যান দি পিনে কৰিব বস্তুটো, তেতিয়া মানে যেনেকুৱা বনাইছোঁ সেনেকুৱাই হ'ব। খাবলৈ ধুনীয়া ক্ৰিস্পি হ'ব। আৰু মই মিঠৈতে বনাম। আপোনালোকে গুড় দি বনাই বা চেনি দি বনাই, মই গুড় দি পিনে বনাম। এইফালে মই লৈছোঁ বাউল এটাত আটা গুড়িখিনি আৰু ইয়াতে এতিয়া মই চুজিখিনি এড কৰিছোঁ। নেক্সট ইয়াতে মই ফ্লেভাৰখিনি দি পিনে এতিয়া মই সোৱাদ অনুযায়ী নিমখখিনি আৰু গুড়টো মই মেল্ট হ'ব দিম। এতিয়া প্ৰথমতে ঘি দি পিনে ধুনীয়াকৈ মঠি ল'ব লাগিব। ঘি অলপ বেছিকৈ দিব লাগিব। ডাঙৰকৈ মই 4 চামুচ ল'ম। এতিয়া এইখিনি মই ধুনীয়াকৈ মঠিম। আপোনালোকে ধুনীয়াকৈ মঠি ল'ব, একদম ছফ্ট নোহোৱালৈকে মঠি থাকিব। এয়া দেখিছেনে, এনেকুৱা বান্ধ খাই যাব লাগিব। তেতিয়াহ'লে আপোনালোকৰ ঘিৰ পৰিমাণটো ঠিকে আছে। এতিয়া ইয়াতে নাৰিকলৰ সৰু সৰু টুকুৰাকেইটা এড কৰিছোঁ। কৰি পিনে ধুনীয়াকৈ মিক্স কৰিম। কৰি পিনে ইয়াতে আমি যিখিনি মিঠাইখিনি মেল্ট কৰি থৈ দিছোঁ সেইখিনি ইয়াতে ঢালি দিম। আৰু মনত ৰাখিব, ডৌটো কিন্তু একদম টাইটকৈ মাৰিব। ঢিলাকৈ মাৰিলে কিন্তু ক্ৰিস্পি নহ'ব খাবলৈ। সেইকাৰণে মই কৈছোঁ, মই যিদৰে দেখাইছোঁ আপোনালোকে সেনেকুৱাকৈ কৰি যাব। একদম যিটো হিচাপত পিঠাটো হ'ব, মোৰ যেনেকুৱা হ'ব আপোনালোকৰ তেনেকুৱাই হ'ব। পূৰা বা ভিডিঅ'টো দেখুওৱাৰ ধৰণে কৰি যাব। আৰু খাবলৈতো সঁচাকৈ খুব ক্ৰিস্পি হয়। ভিতৰ ফালে ধুনীয়া ছফ্ট হয় আৰু বাহিৰখন ক্ৰিস্পি। আপোনালোকে চাওকচোন, এনেকৈ মঠি ল'ব, পূৰা টাইটলি মঠিব। অলপকৈ দি যাব মিঠাইটো। আপোনালোকে গোটেইখিনি ঢালি নিদিব, নহ'লে যদি ঢিলা হৈ যায় গোটেই ডৌটোৱে বেয়া হৈ যাব। চাবচোন, এনেকৈ ৰাখিব আপোনালোকে। দেখিছে, অলপকৈ দি যোৱাৰ পিছত এনেকৈ টাইট হৈ যাব। তেতিয়া 5 মিনিট আপোনালোকে এনেকৈ মঠি পিনে ৰাখি থৈ দিব। তাৰপিছতে যি চেপ দিয়ে আপোনালোকৰ কথা। মই আৰু পাতৰ নিচিনা চেপ দি এইখিনি হোৱাৰ পিছত একদম লাষ্টত আপোনালোকে চেনিটো দি দিব। অকণমানি ল'ব চেনিটো দি পিনে আপোনালোকে ধুনীয়াকৈ মঠি দিব। তেতিয়া কালাৰটো খুব ধুনীয়া আহে, নহ'লে কালাৰটো নাহিব যে। আপোনালোকে একদম ফ্লেমটো ল' কৰি দিব। আৰু দেখিছেনে, গোটেই পিঠা দি যাব। 3টা 4টা 5টা যিমান ধৰে আৰু আপোনাৰ কেৰাহীখনত লাহে লাহে দি যাব। আৰু একদম খুব সাৱধানে লুটিয়াব, কাৰণ চেনি দিয়া গৈছে যিহেতু খুব স্মুথ হৈ আছে বস্তুটো। সেইকাৰণে খুব সাৱধানে লুটিয়াই পিনে যেতিয়ালৈকে গল্ডেন ব্ৰাউন নহয় এনেকৈ উলট পালট কৰি থাকিব। আৰু গল্ডেন ব্ৰাউন হোৱাৰ পিছত ধুনীয়াকৈ হেতা এখনেদি তেল নোৰোৱাকৈ উঠাই লৈ যাব। এয়া চাওক, মই পিঠা এটা ভাঙি দেখাম দেই, কিমান ছফ্ট হৈছে দেখিছে। এয়া চাওক, ভিতৰ ফালে কি ছফ্ট আৰু বাহিৰৰ ফালে ধুনীয়া ক্ৰিস্পি। আপোনালোকে বনাই খাবচোন।
কেনেকুৱা আছে বঢ়িয়া আছে বহুত ভাল টেষ্টি তাইক এটা খাব দিয়াচোন কেনেকুৱা হৈছে তুমি খাই পিনে কোৱাচোন কেনেকুৱা লাগিছে এইটো পিনাকি মাহী বনাইছে মই বনাইছোঁ নে নাই খাইছোঁ আছোঁ একবাৰ কেনেকুৱা লাগিছে নহয় আগে সেইটো খোৱাছোঁ মই মানে মোবাইলত তুলিম খাই পিনে কোৱা কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে মাইনু